নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিপ্লৱ। এই ভিডিঅ'টোক বৃশ্চিক ৰাশিৰ ওপৰত লৈ আলোচনা কৰিম। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ স্বভাৱ চৰিত্ৰ, বৃশ্চিক ৰাশিৰ জীৱনত ৰহস্য লৈ আলোচনা কৰিম। বৃশ্চিক ৰাশিৰ কিমান কনফিডেন্স আছে, কমিউনিকেশ্যন স্কিল কেনেকুৱা হয়, তেওঁলোকৰ মনৰ কথা, বৃশ্চিক ৰাশিৰ এডুকেশ্যন কেনেকুৱা হয়, প্ৰেমৰ ক্ষেত্ৰত বা যিকোনো চাকৰি বাকৰি, কমিউনিকেশ্যন হালত ভাল বেয়া কিমান সফলতা হয় আৰু ভিডিঅ'টো আলোচনা কৰা হ'ব। এই ভিডিঅ'টোত আমি জানিম যে বৃশ্চিক ৰাশিৰ মানুহবোৰ মনৰ কথা, তেওঁলোকৰ সফলতা, জীৱন কাহিনীৰ বিষয়ে আমি আলোচনা কৰিম। এই ভিডিঅ'টো আপোনালোকৰ যদি বৃশ্চিক ৰাশি হয় তেনেহলে এই ভিডিঅ'টো চোৱাৰ প্ৰয়োজন আছে। সম্পূৰ্ণ আপোনাৰ এই ভিডিঅ'টো পৰা লাইফত টাৰ্নিং পইণ্ট আহি যাব পাৰে। বন্ধু বান্ধৱীসকল, আহকচোন তেনেহলে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভণি কৰো। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে দেৱতা হৈছে মংগল। আপোনাৰ জন্ম হোৱা বাৰটো অলপ মংগল ফালৰ পৰা ভাল দেখা পোৱা যায় আৰু তেওঁলোকৰ কিছুমান কথা মই কোৱা আপোনাৰ নিমিলিবও পাৰে, তাৰ বাবে চৰি কৈছো। কাৰণ প্ৰত্যেকৰে যে মিলিব তেনেকুৱা নহয়। এই বৃশ্চিক ৰাশিৰ বিষয়সকল তেওঁলোকৰ মনৰ ভাৱ বিষয়ে আমি আলোচনা কৰিম। ৰাশি অনুযায়ী আমি আলোচনা নকৰো। তেওঁলোকৰ স্বভাৱ চৰিত্ৰ, গুণ, কি কৰি ভাল পায়, কেনেকে ভাল পায়, তাক লৈ আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, তেনেহলে ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ স্বভাৱৰ বিষয়ে আলোচনা কৰিম। কিছুমান মানুহে কয় বৃশ্চিক ৰাশিৰ সকলে সোনকালে মাথাটো গৰম হৈ যায়, যিকোনো কামৰ ক্ষেত্ৰত সিহঁতৰ তেওঁলোকৰ মূৰটো হঠাৎ গৰম হৈ যায়। আচলতে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কাৰোবাৰ অন্যায় দেখিব নোৱাৰে। ভুল কথা কাৰোবাৰ অন্যায় ভুল যিকোনো ক্ষেত্ৰত দেখিব নোৱাৰে। সেই তৎক্ষণাৎ খং উঠি যায়, কণ্ট্ৰল কৰিব নোৱাৰে। নিজৰ ওপৰত নিয়ন্ত্ৰণ কৰাটো খুবেই জৰুৰী। মই একো নভবাকৈ এনচাৰ দি দিওঁ। বৃশ্চিক ৰাশিৰ সকলে প্ৰেমৰ ক্ষেত্ৰত মনৰ পৰা কাৰোবাক সঁচাকৈ ভাল পাই যায়। যিকোনো কথা নাভাবি চিন্তি কৰে, পাছত দুখ পায়। যিকোনো কৰ্মৰ ক্ষেত্ৰতে, ঘৰুৱা কামৰ ক্ষেত্ৰতে হওক বা প্ৰেমৰ ক্ষেত্ৰতে হওক, বৈবাহিক জীৱনৰ ক্ষেত্ৰতে হওক, যিকোনো কামৰ ক্ষেত্ৰত হঠাৎ তেওঁলোকে নাভাবি চিন্তি কৰি পেলাই। মনটো চাৰা চিধা ব্যক্তি হয় বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। বৃশ্চিক ৰাশিৰ মনত বহুতেই ভাল হয়, মনটো বহুত ভাল হয়। তেওঁলোকৰ কি কয়, মনৰ চাৰা চিধা হয়, মনটো খোলা হয়, সকলোকে খুলি কথা কব পাৰে। আনৰ ভুলটো দেখিলে তৎক্ষণাৎ তেওঁলোকে মাত দিয়ে আৰু তেওঁলোকে ওপৰে গৰম দেখুৱায়, কিন্তু মনৰ পৰা ধুনীয়াকৈ কথা কব পাৰে। তেওঁলোকৰ মনটো বহুত চাধা চিধা হয়, ব্যৱহাৰ সুন্দৰ হয়, কথা বতৰা ভাল হয়। বৃশ্চিক ৰাশিৰ যথেষ্ট আয় বৃদ্ধি পায়। তেওঁলোকে যথেষ্ট টকা পইচা লাভ কৰে, কিন্তু খৰচা অলপ কম কৰে। যথেষ্ট আয় বৃদ্ধি কৰে। নিজৰ কামৰ বাবে কাৰোবাক কেতিয়াও বেয়াকৈ নকয়, মনে মনে থাকে। বৃশ্চিক ৰাশিৰ প্ৰেমত প্ৰব্লেম হয়। বৃশ্চিক ৰাশিৰ বিবাহিতৰ ক্ষেত্ৰত কবলৈ গৈছো, বহুতে প্ৰথমে শনিৰ বেয়া লাগে, শনি গ্ৰহটো অলপ বেয়া থাকে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ। কিন্তু এইটোৱে বাস্তৱত হয়। ৰোমান্টিক প্ৰথমতে প্ৰেমটো ধুনীয়াকৈ চলে, ৰোমান্টিক ধৰণৰ প্ৰেমৰ কথা বতৰা চলে, আলোচনা চলে, মৰম চেনেহ চলে। কিন্তু দেখা পোৱা যায় যে পাছত দিনে দিনে দিন পাৰ হৈ গুচি গলে সংসাৰত কাজিয়া আহে, অহংকাৰ আহে। যিকোনো ক্ষেত্ৰত কাজিয়া লাগে, প্ৰব্লেম আহে, অহংকাৰ কৰে, প্ৰব্লেম দেখা পোৱা আৰু ভাল পোৱা সংসাৰত কাজিয়া হোৱাটো পাছত ডিভৰ্চ হয়। বৃশ্চিক ৰাশিৰ হাজবেণ্ড আৰু ৱাইফৰ মাজত বহুতেই প্ৰব্লেম দেখা পোৱা যায়। দুটা মন বেলেগ বেলেগ হয়। তেতিয়া প্ৰথম ফালে সম্পৰ্ক এটা ধুনীয়াকৈ চলি যায়, কিন্তু মাজফালে তেওঁলোকৰ কাজিয়া প্ৰব্লেম, হাজবেণ্ড ৱাইফৰ মনটো বেলেগ বেলেগ আহি পৰে, কিন্তু মাজফালে অলপ বেয়া হয়। বৃশ্চিক ৰাশিৰ মানুহজনৰ বাবে
ডেন্স বা মানুহজনীৰ বাবে ডেন্স এক্টিং গান বাজনা ক্ষেত্ৰত যথেষ্ট মন থাকে তেওঁলোকে কালচাৰেল লাইনত মানে যথেষ্ট আগ্ৰহী থাকে আৰু তেওঁলোকৰ অংশগ্ৰহণো কৰে তেনেকুৱা কালচাৰেল লাইনৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰে বহুতে ভাল পায় তেওঁলোকে কালচাৰেল লাইনৰ ডেন্স গান নাচ বাজনা অংশগ্ৰহণ কৰে বৃশ্চিক ৰাশিৰ কেনেকুৱা হয় বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিছো আজি অলপ ইফাল সিফালটো হ'ব পাৰে বৃশ্চিক ৰাশিৰ আলোচনা যদি মই ভুল কৈছো বা কথা বতৰাবোৰ মই যদি ভুলকে কৈছো তেনেহলে বন্ধু বান্ধৱীসকল কমেন্ট কৰি জনাব নাপাহৰিব কাৰণ মানুহৰে ভুল হয় ন ভুল হ'বও পাৰে মই ৰাশি অনুযায়ী আপোনালোকৰ বা বৃশ্চিক ৰাশি সকলৰ মই চোৱা নাই সব বৃশ্চিক ৰাশিহঁতৰ স্বভাৱ চৰিত্ৰবোৰ আলোচনা কৰিছো বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ মিলে তেনেহলে কমেন্ট কৰি জনাব আৰু যদি নিমিলে তথাপিও কমেন্ট কৰি জনাব ধন্যবাদ তেনেহলে বন্ধু বান্ধৱীসকল আজি ভিডিঅটো সমাপ্ত কৰিছো ভাল লাগিলে লাইক এটা কৰি দিব আৰু সদায় ৰাশি পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ